অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা কোনে পাব, কিয় ৰাজ্য চৰকাৰে একেলগে ৮,০০০ টকা দিব, কেতিয়ালৈকে আপোনালোকে এই অৰুণোদয় আঁচনিৰ ৮,০০০ টকা আপোনালোকৰ বেংকৰ একাউণ্টত পাই যাব। সবিশেষ এটা ভিডিঅ'তে আপোনালোকক মই ক্লিয়াৰ কৰি জনাই দিব বিচাৰিম। যেহেতু নিউজ চেনেলত এই খবৰটো বৰ্তমান চলি আছে, গতিকে বহুতেই এই বিষয়ে জানিব বিচাৰে কিয় ৮,০০০ টকা একেলগে দিব। সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কোনে কোনে এই টকা পাব, সবিশেষ জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো জানিব পাৰে, আচল খবৰটো যাতে সকলোৱে জানিব পাৰে। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰোঁ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰী একেলগে ৮,০০০ টকা তেওঁলোকৰ বেংকৰ একাউণ্টত পাব। এই অৰুণোদয় হিতাধিকাৰী বুলি কওঁতে যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে, যিসকলে নেকি ডিচেম্বৰ মাহত টকা পাইছে, সেইসকলেই পাব। যিসকলৰ নাম অৰুণোদয় লিষ্টত আছে বা অৰুণোদয় পুৰণি হিতাধিকাৰী হয়, যিসকলে টকা পাই আছে, সেইসকলে কিন্তু অৰুণোদয় হিতাধিকাৰীৰ এই ৮,০০০ টকা লাভ কৰিব। এতিয়া মই আপোনালোকক জনাই দিব বিচাৰোঁ এই ৮,০০০ টকা কেনেকৈ ৰাজ্য চৰকাৰে আপোনালোকক দিব। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে যে জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ বাবে অৰুণোদয়, জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকৰ 4 মাহ হয়। এই 4 মাহত এক মাহত যদি ১২৫০ টকা হয়, তেনেহ'লে 4 মাহত ৫,০০০ টকা হয় আপোনালোকে হয়তো বুজি পাইছে। জানুৱাৰী মাহতো আপোনালোকে অৰুণোদয় আঁচনি নাপায়, ফেব্ৰুৱাৰী মাহত ২০ তাৰিখে ৮,০০০ পাব, কিন্তু মাৰ্চ মাহত টকা নাপায়, এপ্ৰিল মাহত টকা নাপায়। এই 4 মাহত ৫,০০০ টকা হয় আপোনালোকৰ। সেই ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ৩,০০০ টকা এক্সট্ৰাকৈ দিব। সেই 4 মাহৰ ৫,০০০ টকা আৰু বিহুৰ উপহাৰ হিচাপে একেলগে আপোনালোকক ৩,০০০ টকা। এই ৮,০০০ টকা আপোনালোকক ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত দি দিয়া হ'ব। জানুৱাৰী মাহত কিন্তু আপোনালোকক অৰুণোদয় আঁচনিৰ টকা দিয়া নহয়। জানুৱাৰী মাহৰ টকা, ফেব্ৰুৱাৰী মাহৰ টকা, মাৰ্চ মাহৰ টকা আৰু এপ্ৰিল মাহৰ টকা, এই 4 মাহৰ টকা মিলাই ৫,০০০ টকা হয়। এক মাহত ১২৫০ টকা হ'লে 4 মাহত ৫,০০০ টকা হয়। এই 4 মাহৰ ৫,০০০ টকা আৰু বিহুৰ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু বহুত দিন আগৰ পৰাই কৈ আহিছিল যে বিহুৰ উপলক্ষে অৰুণোদয় হিতাধিকাৰীক এটা গিফ্ট দিব বুলি তেওঁ কৈছিল, সেই বিহুৰ গিফ্ট হিচাপে ৩,০০০ টকা মিলাই আপোনালোকক ৮,০০০ টকা ২০ তাৰিখে ফেব্ৰুৱাৰীৰ আপোনাৰ বেংকৰ একাউণ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক দি দিব। মই আশা কৰিছোঁ আপুনি কথাখিনি বুজি পাইছে। এই খবৰটো অহাৰ পাছতেই বহুতেই এই বিষয়ে জানিব বিচাৰিছিল কিয় ৮,০০০ টকা দিব, কেতিয়ালৈকে অৰুণোদয় আঁচনি ৮,০০০ টকা পাব, কোনে কোনে পাব। যিসকলে নেকি অৰুণোদয় আঁচনি পাই আছে সেইসকলেই পাব আৰু ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আপোনালোকে ডাইৰেক্ট ৮,০০০ টকা আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। কিন্তু এপ্ৰিল মাহলৈকে আৰু অৰুণোদয় আঁচনিৰ টকা আপুনি নাপায়। মই আশা কৰিছোঁ আপুনি কথাখিনি বুজি পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, এই খবৰটো যাতে আচল খবৰটো তেওঁলোকে জানিব পাৰে। আৰু জানুৱাৰী মাহৰ যি 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা সোমোৱাৰ কথা আছিল, এই 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায়। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ডাইৰেক্ট একেলগে ৮,০০০ টকা পাই যাব। তাৰপাছত মাৰ্চ মাহত টকা নাপায়, এপ্ৰিল মাহত টকা নাপায়। এপ্ৰিলৰ পাছত মে' মাহৰ পৰা আকৌ আপোনালোকে ১২৫০ টকাকেই পাব, ৮,০০০ টকা নাপায়। বহুতে ভাবি আছে যে ৮,০০০ টকা মাহিলী দিব, নহয়, ৮,০০০ টকা মাহিলী নিদিয়ে। এপ্ৰিল মাহৰ আৰু জানুৱাৰী মাহ, এপ্ৰিল টু জানুৱাৰী এই 4 মাহৰ ৫,০০০ আৰু বিহুৰ উপহাৰ হিচাপে ৩,০০০, ৮,০০০ মিলাই আপোনালোকক ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে দিব। তাৰপাছত এপ্ৰিলৰ পাছত মে' মাহৰ পৰা আপোনালোকক আকৌ ১২৫০ টকাকৈ আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা দি দিয়া হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।